হয় ইতিমধ্যে আমি আসলতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি বাটতে লগ পোৱা লোকসকলক তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'ম আসলতে এজন ই ৰিক্সাৰ আসলতে গৰাকীক লগ পাইছোঁ দেখা গৈছে আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে নেকি স্মাৰ্ট মিটাৰ লগাইছে মিটাৰ লগাইছে নেকি ঘৰত হ্যাঁ মিটারটো লগাইছে আগতে কিমান বিল দিছিল আপুনি বিল আগে আইলো মাস 100-150 আর বেশি আহে কিমান আহে বৰ্তমান কিমান আহে 1000 টাকা পর্যন্ত আহে 1000 টকা আহে হ্যাঁ যি স্মাৰ্ট মিটাৰ সিস্টেমটো বুজি পায় নেকি কেনেকৈ ৰিচাৰ্জ কৰিব লাগে সেইটো বুজি পায় নেকি আপুনি না এটা বুঝা হয় নাই আপোনাৰ ফোন পে গুগল পে পেটিএম আছে নেকি তেনেকুৱা কিহত হ্যাঁ পোলার কাছে আছে আছে হ্যাঁ গতিকে আপুনি কি বিচাৰিব পূৰ্বৰ মিটাৰটো থকা বিচাৰিব নে বৰ্তমানৰ মিটাৰটো থকা বিচাৰিব না বর্তমান মিটার দিছে তো সেইটো বিচাৰিব আগতে আপুনি 500 টকা দিছিলে এতিয়া 1000 টকা আহি আছে তো কোনটো ভাল আছিল আগেটাই ভালো আছে আগৰটো ভাল আছিল তো আগতেই বিচাৰিব আগেটাই তো ভালো আছিল আৰু আমি কিছু লোকৰ প্ৰতিক্ৰিয়া ল'ম আসলতে ইফালে এজন ই ৰিক্সাৰ গৰাকী আছে আসলতে আমি সুধিম কি ক'ব স্মাৰ্ট মিটাৰে ৰাজ্যত কুঙা কৰা পৰিলক্ষিত হৈছে স্মাৰ্ট মিটাৰ আপোনাৰ ঘৰত লগাইছে নেকি স্মার্ট মিটার মানে রিচার্জ থাকাটো না এইটো লগা নাই আমি লগোৱা নাই নাই কিয় আপুনি নলগাই নেকি না লগাম আমি আমার মিটার আছে ঘৰত এটা আছে অঁ বৰ্তমান যিটো আপোনাৰ মিটাৰ আছে সেইটো কিমান বিল দিব লগা হৈছে মাহত এইটো মাহত মানে 700 টকা 600 টকা আহে আৰু 700 টকা 600 টকা অঁ স্মাৰ্ট মিটাৰ চিষ্টেমটো বুজি পায় নেকি কেনেকৈ এইটো কি কৰিব লাগে এইটো মই বুজি নাপাওঁ মানে এইটো বুজি নাপায় নাই পাওঁ আৰু এজন আছে আমি আসলতে ৰাইজৰ মতামত ল'ম ৰাইজে কি বিচাৰে সেইটোহে আমি জানিম স্মাৰ্ট মিটাৰ আপোনাৰ ঘৰত লগাইছে নেকি লগোৱা নাই এতিয়ালৈকে নলগাই নেকি আপুনি এতিয়া স্মাৰ্ট মিটাৰ যিমান বিলে আহি আছে কেনেকৈ লগাম আমি এটা ফেন চলালে এটা কিবা বাল্ব জ্বলালে এইটো বহুত 1000 টাকা বিল আহি যায় এইটো আমি দিব নোৱাৰোঁ দুখীয়া মানুহ আমি কেনেকৈ দিব পাৰিম স্মাৰ্ট মিটাৰ যিমান 3000 কৈ বিল আহি থাকে আপুনি সেইটো নলগাই বুলি ভাবিছে নলগাওঁ এইটো কেনেকৈ ৰাইজে প্ৰতিৰোধ কৰিব লাগিব এইটো বন্ধ কৰিব লাগিব আগেৰে মিটাৰটো বহল থাকে এইটোৱে হ'ব লাগে আমাৰ পূৰ্বৰ মিটাৰটো বহাল থকা পাইছে হ্যাঁ বহল থকা বিচাৰিছোঁ আমি এনেকৈ আমি আসলতে ইতিমধ্যে আপোনালোক মন্তব্য লৈছোঁ মন্তব্যত তেওঁলোকে কি কৈছে আপোনালোকে শুনিছে পূৰ্বৰ যিটো মিটাৰ আছিলে সেই মিটাৰটো তেওঁলোকে থকাটো বিচাৰিছে আৰু বৰ্তমানৰ স্মাৰ্ট মিটাৰটো কোনো পধ্যেই ইতিমধ্যে মন্তব্য কৰিছে নলগাই বুলি মন্তব্য কৰিছে আৰু কিছুমানে খুলি দিয়া পৰিলক্ষিত হৈছে এনেকুৱা ধৰণৰ কিন্তু বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু গতিকে স্মাৰ্ট মিটাৰ আসলতে চৰকাৰে কি বিচাৰিব চৰকাৰে আসলতে স্মাৰ্ট মিটাৰটো ৰাখিব নে নাৰাখে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কি ক'ব চাচা আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে নেকি নাই মোৰ ঘৰত লগা নাই লগোৱা নাই নলগাই নেকি আপুনি নলগাওঁ নলগাই কিয় স্মাৰ্ট মিটাৰ বিল বেছি আহে বিল বেছি আহে আপোনাৰ বৰ্তমান কিমান আহি আছে বিল বৰ্তমান 1000 1200 1500 এনেকৈ আহে বৰ্তমান আহি আছে কি কি চলে ঘৰত এই ই ৰিক্সা আৰু দুইটা লাইট দুইটা ফেন হয় বৰ্তমান কিমান আহি আছে 1000 টকা 1500 টকা 1200 1500 এনেকৈ আহে স্মাৰ্ট মিটাৰ আপুনি নলগাই নলগাওঁ কিয় নলগাই নলগাই মই শুনামতে মানে স্মাৰ্ট মিটাৰৰ বিলটো বেছি আহে আৰু সেইটো যি ছিষ্টেম ৰিচাৰ্জ কৰা ছিষ্টেম সেই ৰিচাৰ্জ কৰা ছিষ্টেমটো বুজি পায় নেকি আপুনি বুজি পাই এতিয়া বহুত অসুবিধা কাৰোবাৰ ফোনপে' নাই তেওঁলোকে ক'ৰবাত হয়তো ফুৰিব গৈছে ৰাতি আহি পাইছে এতিয়া ৰিচাৰ্জ শেষ হৈছে আন্ধাৰত থাকিব নেকি মানুহজন আগৰ ছিষ্টেম হ'লে যে 2-1 দিন পিছত দিলে যোগাৰ পইচা পাতি যোগাৰ কেতিয়াবা মানুহ পইচা হাতত নাথাকে বহুত ফালে অসুবিধা আহে ইতিমধ্যে ৰাইজে কিন্তু বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকে ব্যক্ত কৰিছে স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰতকৈ আগৰ মিটাৰে ভাল আছিল এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু এই প্ৰতিবেদনৰ পিছত ৰাইজে কি বিচাৰিব এই প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে কি বিচাৰে ৰাইজৰ পক্ষত নে ৰাইজৰ বিপক্ষত সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু এজন চাহৰ দোকান আছে আমি জানিব চেষ্টা কৰিম কি ক'ব আপোনাৰ স্মাৰ্ট মিটাৰ লগাইছে নেকি আপুনি লগাইছোঁ লগাইছে বৰ্তমান বিল কিমান আহি আছে আপোনাৰ বিল গমেই নাপাওঁ ৰিচাৰ্জ খালি কাটি যায় কৰোঁ 200-300 মান এনেকৈ কৰিব লাগে আৰু কৰোঁ এটা আনুমানিক কিমান টকা গৈছে মাহত 1000-1200 যাই আছে এতিয়া আগত কিমান গৈছিল 300-400 এটা মাহত কিমানবাৰ ৰিচাৰ্জ কৰিব লাগে গমেই নাপাওঁ এই সপ্তাহৰ ভিতৰতে ৰিচাৰ্জ কৰিব লাগে সপ্তাহে কৰিব লাগে মানে মিটাৰত লাইন থাকে দোকানত নাথাকে এনেকুৱা হৈ গৈছে মিটাৰত লাইন থাকে ঘৰত নাথাকে আগতে কিমান দিছিলে বিল আগতে 300-400 এনেকৈ দিছিলোঁ এতিয়া বেছি হৈ আছে 1000-1200 এনেকুৱা বিচাৰিব স্মাৰ্ট মিটাৰটো আগত নিচিনা হ'ব লাগে আৰু আগৰ মিটাৰটো বিচাৰিছে এনেকৈ আচলতে পূৰ্বৰ যিটো মিটাৰ সেইটোৱে তেওঁলোকে বিচাৰিছে বহুজনে কিন্তু স্মাৰ্ট মিটাৰৰ বিৰোধ কৰিছে তেওঁলোকে স্মাৰ্ট মিটাৰ আচলতে নালাগে বুলি মন্তব্য কৰিছে ৰিচাৰ্জ কৰি আচলতে তৎ পোৱা নাই মাহত 5-6বাৰকৈ ৰিচাৰ্জ কৰিব লাগে এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে পৰৱৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা ল'ব সেয়া কিন্তু সময়ত হ'ব লক্ষণীয় আপোনালোকে চাই আছিলে টি নিউজ অসম মই তুফাত জলক